হে রাম রাম অনকরে পুন পর বুদ্ধি ধন বিত্তে সমস্তরে একে আত্মা জানে জিতু চিত্তে সকলো লোকতে সম ভাব নিৰূপম অচিনি বান্ধি প্ৰতিহিতু ভকত উত্তম একে নিমি সাধু যদি এৰে হৰি পদে এতেকেহে মিলে আহি ত্ৰৈলোক্য সম্পদে। হে ৰাম ৰাম তথাপি ক্ষণাৰ্ধুনেৰে কৃষ্ণৰ চৰণ সেহি মহাসাৰ জানি কৰন্ত স্মৰণ। হে ৰাম ৰাম বিষয়ৰ সন্তাপ কামে চলাইবে কামন কিমতে নেৰিবা জিতু কৃষ্ণৰ চৰণ। হেন হয় যদি কৰা নৰপতি ইহাৰও তৰাবে শুনি সম্প্ৰতি হৰিপদ সেৱা সুখ মনে মিলয় যাৰ বিষয়ৰ তাপ যত নথাকয় তাৰ। হে ৰাম ৰাম কৃষ্ণ পাদ পদে মৰ ৰুণ নখ পান্তি যাৰ মনে চুৱে তাৰ সুশীতল কান্তি। যেন হিম পৰি জুৰাই তাহাৰ হৃদয় আর কি হয় বেক আহি সন্তাপ উদয়। এতিয়া চলি আছে প্ৰেম ভকতি। নিবিয়ে নমসিদ্ধসকলক বৰ সুন্দৰভাৱে এই প্ৰেম ভক্তিৰ কথা প্ৰকাশ কৰিছে যে ভক্তি কেনেধৰণৰ প্ৰভু সমস্ত আমি ভক্তিনো কেনেধৰণে কৰিম। সদায়তো আমি সংসাৰ মায়া বন্ধনত মজি থাকিলেতো নহ'ব। আমি সদায় সংসাৰ মায়া বন্ধনতে মজি থাকোঁ। আমি সদায় বিষয় বাসনাতে মজি থাকোঁ। আমাৰ ঈশ্বৰ চিন্তা কৰিবলৈ আমাৰ সময় নাথাকে।
আৰু সেই মায়া বন্ধনত বা বিষয়ৰ চিন্তা কৰি কৰি আমাৰ এই সমস্ত শৰীৰটো বোলে মলমতি হৈ পৰিছে। এই সমস্ত শৰীৰটো আমাৰ মলমতি হৈ পৰিছে, শুদ্ধ হৈ থকা নাই, পবিত্ৰ। আমি সদায় ভাবো গা ধুই থাকো যেতিয়া পবিত্ৰ হৈ থাকো আমি। প্ৰথম কথা, আমি গা ধুলে কেতিয়াও পবিত্ৰ নহওঁ। পবিত্ৰ হওঁ কেৱল বাহিৰৰ খিনি হয়, আমি ভিতৰৰ খিনিও পবিত্ৰ কৰিব লাগিব। আমি ভিতৰৰ খিনি কেনেদৰে পবিত্ৰ কৰিম? ভক্তি ভাৱেৰে আমি কৃষ্ণ নাম ললেহে আমাৰ মন শুদ্ধি হ'ব। মন শুদ্ধ হোৱা মানেহে আমি কৃষ্ণৰ চৰণত তেতিয়াহে শৰণ ল'ব পাৰিম। আমি তেতিয়াহে কৃষ্ণৰ চৰণত শৰণ ল'ব পাৰিম যেতিয়া আমাৰ মন শুদ্ধ হ'ব, আমাৰ হৃদয় শুদ্ধ হ'ব। আমাৰ হৃদয় খোলা বা শুদ্ধ হ'লেহে আমি সেই হৃদয়ত ভগৱন্তক স্থান দিব পাৰিম। নহ'লে যদি লেতেৰা হৈ থাকে তেনেহ'লে ভগৱন্তই নিজেও নাহে আৰু স্থান দিবও নোৱাৰো আমি। নামঘোষাত কৈছে প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেণ স্বানং ভাৱ সৰুহম ধুনুতি সমলং কৃষ্ণং চলিলচ্ছ যথাশৰত। কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মন যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। কি কৈছে? ভগৱন্ত বোলে কৰ্ণ পথেৰে হৃদয়ত বিৰাজমান হৈ থাকে। যদি আমাৰ হৃদয় এখন লেতেৰা হয় তেতিয়া বিৰাজমান হৈ নাথাকে, কিন্তু যেতিয়া হৃদয় চাফা হৈ থাকে, যেতিয়া আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকো, সেই সময়তহে ভগৱন্তে হৃদয়ত বিৰাজমান হৈ থাকে। আমি যদি বিষয়ে চিন্তা কৰি থাকো তেতিয়া কিন্তু ভগৱন্তৰ হৃদয়টো নাথাকে, মনতো নাথাকে। যিটো কৰ্ম কৰোঁ আমি তাত গুৰুত্ব দি কৰিব লাগে, ভগৱন্তক অৰ্পণ কৰি কৰ্মটো কৰিব লাগে। আজিকালি এনেকুৱা হৈ পৰিছে কলিযুগটো যে আজিকালি ভগৱন্তক অৰ্পণ কৰি কৰিলেও কামটো কেতিয়াবা সফল নহয়। প্ৰথম স্কন্ধত কৈছে সুত মুনিয়ে সনকাদি সকলে সুত মুনিক কৈছে যে হে সুত, আমি কৰ্মবিলাক ভগৱন্তকে অৰ্পণ কৰি কৰোঁ কিন্তু আমি সফল নহওঁ। আমি জানিছো যে সেই কৰ্মটো আমাৰ কিবা অপৰাধ লাগিছে বা আমি সেই কৰ্মটো কৰিব পৰা নাই, সেইবুলি আমাৰ ভাৱ হৈছে। আচল কাৰণটো কি জানে? তেখেতসকলে যে কৰ্মত সফল হ'ব নোৱাৰে, আচল কাৰণটোৱে হৈছে ফলৰ আশা। ফলটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। ফলৰ আশা কৰিলে কেতিয়াও কৰ্মটো কৰিব নোৱাৰে। আচলতে দূৰদৰ্শী হ'ব লাগে। আমাৰ ইতিহাসৰ কিতাপত আছে, জাতীয় বিদ্যালয়ত পঢ়া কোনোবা আছে নেকি বাৰু? সেই জাতীয় বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ইতিহাসত আছে সেই কথা। দূৰদৰ্শী নহ'লে ৰাজ্যখন কেতিয়াও চলাব নোৱাৰি। দূৰদৰ্শী ভাবিব লাগে, তেতিয়াহে চলাব পাৰি। দূৰদৰ্শী হ'ব লাগে, কিন্তু ফলৰ আশা কৰিব নালাগে। যে এইটো কৰ্ম কৰিলে মই এইটো ফল প্ৰাপ্তি হ'ম, সেইটো ভাবিব নালাগে। দূৰদৰ্শী হ'ব লাগে যে এইটো কৰ্মৰ পাছত মই এইটো কৰ্ম কৰিম, এইটো কৰ্মৰ পাছত মই এইটো কৰ্ম কৰিম। দূৰদৰ্শী হ'ব লাগে, ফলৰ আশা কেতিয়াও চিন্তা কৰিব নালাগে। শ্ৰীমদ গীতাত কৃষ্ণ অৰ্জুনক কৈছে কৰ্ম নিবাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভুৰ মা তে সংগুষ্ঠ কৰ্মণি। যে হে অৰ্জুন, মই মনুষ্য কৰ্মতহে অধিকাৰ প্ৰদান কৰিছো, ফলত মই অধিকাৰ কেতিয়াও প্ৰদান কৰা নাই। যেতিয়া সেই মনুষ্য সেই ফলৰ উপযোগী হ'ব তেতিয়া মই ফলটো নিজে প্ৰদান কৰিম। তেখেতসকলে নাভাবিলেও মই প্ৰদান কৰিম, নিবিচাৰিলেও প্ৰদান কৰে ভগৱন্ত। এইটো বস্তু নালাগে, তথাপি ভগৱন্তই প্ৰদান কৰিব। যেতিয়া প্ৰহ্লাদে ভক্তি কৰি ভগৱন্তক সন্তুষ্ট কৰিছে, যেতিয়া ভগৱন্ত প্ৰহ্লাদক কৈছে যে হে প্ৰহ্লাদ, তুমি কোৱা তোমাক কি লাগে? প্ৰহ্লাদে যে একো বিচৰা নাই ভগৱন্তৰ পৰা। যিমান ভক্তি কৰি আহিছে প্ৰহ্লাদে, আজিলৈকে একো বস্তু বিচৰা নাই ভগৱন্ত।
প্ৰহ্লাদে ভগৱন্তক। তথাপিও ভগৱন্তে কৈছে যে হে প্ৰহ্লাদ, তুমি কোৱা তোমাক কি লাগে? মোক যেতিয়া দৰ্শন পালে তোমাক কিবা এটা মই দি থৈ যাবই লাগিব, নহ'লে মোৰ মনটো সন্তুষ্ট লাভ নকৰে কেতিয়াও। তুমি কোৱা তোমাক কি লাগে? প্ৰহ্লাদে কৈছে না প্ৰভু, একো নালাগে মোক। তোমাৰ ভক্তি কৰিছোঁ, তোমাক যেতিয়া দৰ্শন পাইছোঁ, সেইটোৱে মোৰ বাবে বহুত, সেইটোৱে মোৰ বাবে ডাঙৰ কথা। আকৌ তোমাৰ পৰা মই কিবা ফল আশা কৰিছোঁ নাই? তোমাৰ পৰা মই একো ফল আশা কৰাই নাই। তেতিয়া ভগৱন্তে কৈছে নাই তুমি কিবা এটা ফল ল'বই লাগিব। তেতিয়া কি ফল লৈছে জানে? প্ৰহ্লাদে নিজৰ বাবেও লোৱা নাছিলে, নিজৰ দেউতাকৰ বাবে লৈছিলে যে হে প্ৰভু, মোৰ দেউতা হিৰণ্যকশিপুৱে অতীতৰ কালৰ পৰা তোমাক হিংসা কৰি আহিছে, তোমাক শত্ৰু বুলি জ্ঞান কৰিছে, তোমাক গালি পাৰিছে, সমস্তখিনি তোমাক যিখিনি অপৰাধ কৰিছে, তেখেতে যিখিনি অপৰাধ কৰিছে, সমস্ত পাপ যেন প্ৰভু মৰিখন কৰি দিয়ে, সেয়াই আপোনাৰ চৰণত মই প্ৰাৰ্থনা জনাওঁ। নিজৰ দেউতাকৰ ফালৰ পৰাহে তেখেতে ফল বিচাৰিছে, কিন্তু নিজক একো ফলেই নালাগে। প্ৰহ্লাদে একো ফল বিচৰা নাই। সেইকাৰণে ভগৱন্তই কৈছে তুমি কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিবা, ফল মই নিজেই প্ৰদান কৰিম তোমাক। সেইকাৰণে শ্ৰীমদ গীতাত এইখিনিয়ে প্ৰকাশ কৰিছে যে কৰ্ম নিষ্ঠাৰে কৰিব লাগে। শ্ৰীমদ গীতাত কৰ্মৰ কথা বৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। এতিয়া আমি ভাগৱতৰ মাজলৈ আহোঁ। ভাগৱতত কেৱল কৈছে বিষয়ৰ মাজতে সোমাই থাকিলে নহ'ব, অকণমান বিষয়ৰ মাজৰ পৰা ওলাই আহিব লাগিব বুলি কৈছে। দিনে ৰাতি মাক দেউতাৰ লগত, নিজৰ পত্নীৰ লগত যদি কেৱল আপুনি বিষয়ৰ কথাই পাতি থাকে, আপোনাৰ সেই জীৱনটো সাৰ্থক নহয়। আৰু এটা কথা কৈছে, যি ব্যক্তিয়ে বিষয়ৰ লগত থাকিও ভগৱন্তক স্মৰণ কৰে, সেইজন বোলে মহাপুণ্যৱান, সেইজনৰ ভগৱন্তৰ সেইজনক চৰণত ভগৱন্ত চিৰকৃতজ্ঞ। কাৰণ তেখেতে কৰ্ম কৰি থকাৰ মাজতো ভগৱন্তক স্মৰণ কৰিছে, ভগৱন্তৰ চৰণত শৰণ লৈছে। নামঘোষাত কৈছে বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। যিসকলে কেৱল ভগৱন্তৰ চিন্তা নকৰি বিষয় সম্বন্ধতে লাগি থাকে, সেইসকল মানুহে কৈছে হৰি সেৱাত স্থান নাপায়। আৰু যিসকল ব্যক্তিয়ে বিষয়ৰ লগতে ভগৱন্তকো চিন্তা কৰে, সেইসকল ব্যক্তিক বোলে ভগৱন্তই প্ৰতি ক্ষণতে প্ৰতি সময়তে কৃপা প্ৰদান কৰে বুলি কৈছে। সেই কথা এই প্ৰেম ভকতি অধ্যায়টিতো নিবিয়া নৱসিদ্ধসকলক প্ৰকাশ কৰিছে এই কথাকে। তাৰ পাছত আমাক খবৰ পদে কি প্ৰকাশ কৰে, আমি সবে পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ। হে ৰাম জাত পৰে নাহি আউৰ ভকত প্ৰধান তান কথা কহু শুনা হুইয়া খাব ধানে। ও চাৰিও বেদৰ তত্ত্ব অৰ্থ যিটো জানে,
মাধৱক বান্ধৱ বুলিয়া যিটো মানে ও কৃষ্ণ পাদ পদ্মক বান্ধিলে প্ৰেম জৰি আপুনি নিৰন্তৰ তাৰ হৃদয়ক হৰি অকস্মাৎ যিটো নাম লইলে মাত্ৰ আহি ও এতেকে হৰন্ত তাৰ মহা পাপ ৰাখি ও তান্তে উপযন্ত প্ৰেম জানি কৃপা ময় আউৰ কি হেৰিতে পাৰে হান হৃদয় অনেৰৈতান ভকতেখে হৰিক বন্ধি হৰিও নিৰন্তৰ তাংক প্ৰেমে হুয়া বন্দী এতেকে যতে কৈলো ভকত প্ৰধান জানা ৰাজা কেহু নহে ইহান সমান উত্তমতো উত্তম সেহি ভাগৱত উপজিলা প্ৰেম যাৰ হৰি স্মৰণত এহি কহি হবি সিদ্ধ মৌন আছে
দেখি প্ৰণিপাতে ৰাজা পুছিল পাছে এ ৰাম পৰম ঈশ্বৰ কৃষ্ণ জগত শ্ৰামী ত্ৰাণ মায়াক জানি বাক ব্ৰহ্মাদিকো মোহে যিটো সিটো নমায়া ও কহিও ক সিদ্ধ হব যদি কে দায়া এ ৰাম হেন বা বুলিবা যিটো কহিলো ভকতি ও তাকে জানি ভৈলা তুমি কৃতাৰ্থ সম্প্ৰতি কৃষ্ণ 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 প্ৰকাশ কৰিছে যে এই মনুষ্য দেহটো পাই ভগৱন্তক পূজা অৰ্চনা কৰি বৈকুণ্ঠলৈ যোৱাটো বোলে মনুষ্যৰে আশা নহয় কেৱল দেৱতাসকল ব্ৰহ্মা হৰি হৰিও আশা কৰে মনুষ্য জনম লৈ সেই মনুষ্য জনমটো সাৰ্থক কৰি বৈকুণ্ঠত ভগৱন্তৰ লগত একেলগে বাস কৰাৰ মন দেৱতাসকলৰো আছে কিন্তু তেখেতসকলে এনেধৰণৰ মনুষ্যৰ দেহ আজিলৈকে পোৱা নাই আশা কৰে কিন্তু আজিলৈকে ভগৱন্তই সেই মনোবাঞ্ছা পূৰণ কৰা নাই এই দেহটো আমি পাইছোঁ মনুষ্য দেহটো যিটো নেকি দেৱতাসকলে আশা কৰে এই দেহটো পাবলৈ সেই দেহটো আজি আমি পাইছোঁ এই দেহটো যাতে অসাৰ নাযায় সেইকাৰণে আমি কৃষ্ণক স্মৰণ কৰি বৈকুণ্ঠ প্ৰাপ্তি হ'ব লাগে যাতে এই জীৱনটো যাতে সাৰ্থক হয় সাৰ্থক হোৱা মানে কি ভগৱন্তক স্মৰণ কৰা ভাগৱত প্ৰচাৰ কৰাই হৈছে জীৱনৰ একমাত্ৰ লক্ষ্য ভগৱন্তে আমাক সবাক এই শৰীৰটো সমস্ত শৰীৰটো ভকতৰ কৰ্মত দিছে এই হাত দুখন হস্ত প্ৰদান কৰিছে আমাক সবাক ভকতৰ কৰ্ম কৰিবলৈ ভৰিখন প্ৰদান কৰিছে তীৰ্থ ভ্ৰমণ কৰিবলৈ কাণখন দিছে আমাক ভাগৱত শ্ৰৱণ কৰিবলৈ বা হৰিৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবলৈ আমাক সবাক কাণখন দিছে ইফালে আকৌ মুখখন দিছে আমাক হৰিৰ গুণানুকীৰ্তন কৰিবলৈ চকু দুটা দিছে আমাক ভকত দৰ্শন কৰিবলৈ ভকত দৰ্শন মানে ভগৱন্ত দৰ্শন ভকত দৰ্শন কৰিবলৈ চকু দিছে নাকটো দিছে আমাক তুলসীৰ ঘ্ৰাণ ল'বলৈ তুলসীৰ ঘ্ৰাণে যদি আমি নলওঁ তেনেহ'লে দ্বিতীয় স্কন্ধৰ কবিৰ উপদেশত কৈছে
যে আমি যে যি এয়া উশাহ লৈ আছো এয়া বোলে আমি এনেই লৈ আছো। এই উশাহ লৈ থকাটোতকৈ নোলোৱাই ভাল বুলি কৈছে আমাক হ'ব। এই উশাহটো লৈ থকাতকৈ নোলোৱাই ভাল। বহুতো উদাহৰণ প্ৰদান কৰিছে আমাক কীৰ্তনতো। সমস্ত শৰীৰৰ বিষয়ে কীৰ্তন ঘোষাত প্ৰকাশ পাইছে। এতিয়া পদত প্ৰকাশ কৰিছে যে আমি ভগৱন্তক হৃদয়ত স্থাপন কৰিবলৈ কি কৰিব লাগে? ভগৱন্তক আমি হৃদয়ত স্থাপন কৰিবলৈ কি কৰিব লাগে সেই কথা ইয়াত প্ৰকাশ কৰিছে। আৰু একেই কথা আমাক নামঘোষাতো তেনেদৰে প্ৰকাশ কৰিছে। কি বুলি? ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ ও এতেকে মুকুতি পাইবা কহিলু স্বৰূপ। যে হে ভাই, তুমি মুখেৰে ভগৱন্তৰ নামটো লৈছা, ভাল কৰিছা, লৈ থাকিবা সদায়। কিন্তু তুমি ভগৱন্তৰ নামটো লোৱাৰ লগতে আৰু এটা কাম কৰিবাচোন। তুমি মুখেৰে ৰাম নামটো লোৱাৰ লগতে হৃদয়ত ভগৱন্তৰ চৰণ যুগল স্মৰণ কৰিবা। তুমি এতেকে মুকুতি পাবাই আৰু তোমাৰ হৃদয়ত ভগৱন্তৰ স্থিতি ল'ব, বিৰাজমান হৈ থাকিব। সেই কথা আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। যদিহে আমি এই কৰ্মটো এবাৰ হ'লেও কৰিছোঁ, মুখত ৰাম নাম লোৱা, হৃদয়ত যদি চৰণ যুগল এবাৰ হ'লেও যদি ধাৰণ কৰিছোঁ, তেনেহ'লে আমি বোলে মুক্তি পামেই। এইটো কোনো চিন্তিত হোৱা কথা নহয়, আমি মুক্তি পামেই। এইটো সাক্ষাতে ভগৱন্তই প্ৰকাশ কৰিছে। আকৌ এটা নামঘোষাৰ শেষৰ ফালে প্ৰকাশ কৰিছে দুটা পথ। আমাক ইয়াতো সেই কথাই প্ৰকাশ কৰিছে। প্ৰথম কথা হৈছে আমি কোনটো পথেৰে যাম আৰু কোনটো পথেৰে নাযাম, সেই কথা আমি চিন্তা কৰিব লাগিব। নামঘোষাত কৈছে যে হে ভাবুক ভাই, ভজ ভগৱন্তক ভক্তি ভাৱে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে। এই ভাবুক ভাই, ভজ ভগৱন্তক ভক্তি ভাৱে, ভগৱন্তক নভজিয়া চলয় জমথাৱে। যে হে মন ভাই বুলি কৈছে, হে ভাবুক ভাই, প্ৰথম পথটো হৈছে পৰম গতি, দ্বিতীয় পথটো হৈছে অধোগতি। এতিয়া পৰম গতিৰ পথেৰে যাবলৈ হ'লে আমি ভগৱন্তক হৰি গুণানুকীৰ্তন কৰিব লাগিব আৰু অধোগতিৰ পথেৰে যাবলৈ বিষয়ত লাগিব। এতিয়া তুমি কোনটো পথ লোৱা এইটো তোমাৰ কথা। সেই কথা কৈছে যে তুমি কোনটো পথেৰে যাব বিচৰা সেইটো তুমি সিদ্ধান্ত লোৱা। যদি তুমি বিচৰা যে আমি পৰম গতি পাবলৈ ইচ্ছা কৰিছোঁ, আমি পৰম গতি পামেই, মুক্তি পাব বিচাৰিছোঁ, তেতিয়া তুমি এই পৰম গতি পথটো বাছি ল'ব লাগিব। যদি তোমাৰ পৰম গতি পাবলৈ মনে, তেনেহ'লে তুমি যিকেইটা বেয়া কাম আছে কৰি যোৱা মুঠতে আৰু। সেই কথা আমাক নামঘোষাতে গুৰুজনাই নামঘোষাৰ পদৰ জৰিয়তে আমাক সবক প্ৰকাশ কৰিছে। তাৰপাছত ইয়াতো প্ৰকাশ কৰিছে যে ভকতেই বোলে প্ৰধান, কাৰণ ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই। সেইকাৰণে ভকতেই প্ৰধান বুলি আমাক সবক প্ৰকাশ কৰিছে। আৰু কৈছে উত্তম উত্তম সেহিষে ভাগৱত, উপজিলা প্ৰেম যাৰ হৰিস্মৰত। যিয়ে ভাগৱত পঢ়ে, যিয়ে ভাগৱত কীৰ্তন শ্ৰৱণ কৰে,
তেওঁৰ কথাই নাই। তেখেতে হৰিৰ প্ৰেম জড়িত বোলে বান্ধনি খাবই বোলে, ভগৱন্তৰ প্ৰেমত ৰতি হ'বই বুলি কৈছে। কাৰণ কৈছে, নামঘোষাত কৈছে, সৰ্ব বেদান্তে সাৰংগী ভাগৱত মিশ্ৰতে তদ্ৰু ৰাম তৃপ্তস্য নৈন্যত্ৰ স্যাৎ ৰতি। এই ভাগৱতৰ ৰসৰ বাহিৰে আন ৰস নাই, কাৰণ এইখনেই হৈছে সৰ্ববেদান্তৰ, সকলো বেদৰ অধিপতি, সকলো বেদৰ সাৰ মহাভাগৱত শাস্ত্ৰ। এই ভাগৱতখন যদি আপুনি শ্ৰৱণ কীৰ্তন কৰে, আপোনাক আৰু বেলেগ ৰস নালাগে, বেলেগ ৰসৰ প্ৰয়োজনেই নাই, বেলেগ ৰস একেবাৰে প্ৰয়োজন নাই, যদিহে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ। কাৰণ এই ভাগৱত শাস্ত্ৰখনটো আমাৰ নহয় প্ৰভু, পৃথিৱী সমস্তটো নহয়, নহয় জানো প্ৰভু? এই ভাগৱতখনটো পৃথিৱীৰ নহয়, কিহৰ? কি কৈছে? ও বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ। কি কৈছে? এই ভাগৱত শাস্ত্ৰখন বোলে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। এই কল্পতৰু শাস্ত্ৰখন আমাক বৈকুণ্ঠৰ পৰা নাৰদে বা ব্ৰহ্মাই নমাই আনিছে, ভগৱন্তই নমাই আনিছে। এফাকি পদ আছে যে ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে আনি ব্যাসক দিলা, নগৈলে তিলেক ভাগি ইডালে সিডালে লাগি, শোকমুখে ভূমিত পৰিল। কি কৈছে? ভগৱন্তই যেতিয়া ব্ৰহ্মাক সৃষ্টি কৰিছিল, আপোনালোকে ভাবিব পাৰে যে ব্ৰহ্মাই কেনেদৰে গম পালে ভাগৱত? প্ৰভুৱেতো ক'ব লাগিব ভগৱন্তক। ব্ৰহ্মাক যেতিয়া ভগৱান যে সৃষ্টি কৰিছিল, তেতিয়া ব্ৰহ্মাই বহু বছৰ তপস্যা কৰিছিল, তপ কৰিছিল। তপস্যা কৰাৰ ফলত ভগৱন্ত সন্তুষ্ট হৈ তেখেতক এটা শক্তি প্ৰদান কৰিলে যে হে ব্ৰহ্মা, মোৰ কৃপাত তোমাৰ 18 পুৰাণ 14 শাস্ত্ৰ 4 বেদ মহাভাগৱত শাস্ত্ৰ তোমাৰ কণ্ঠস্থ হৈ যাব। সেই বুলিতো আশীৰ্বাদ দিলে। সেই আশীৰ্বাদ দিয়াৰ ফলত ব্ৰহ্মাৰ সমস্তখিনি কণ্ঠস্থ হৈ গ'লগৈ, সমস্ত জানে ব্ৰহ্মাই। সেইকাৰণে ব্ৰহ্মাই সেই ভাগৱত শাস্ত্ৰখন প্ৰভুৰ কৃপাত, প্ৰভুৰ আদেশ মতে ভাগৱত শাস্ত্ৰখন লিপিবদ্ধ কৰিবলৈ নাৰদক উপদেশ দিলে। ব্ৰহ্মাই কৈছে, নাৰদ তুমি গৈ পেলাই ব্যাসক কোৱাগৈ। আকৌ নাৰদে গৈ পেলাই ব্যাসক ক'লে। তেতিয়া ব্যাসে ভাগৱত শাস্ত্ৰ লিখিলে। কিন্তু এটা কথা, ব্যাস জানো সাধাৰণ মনুষ্য? ক'বলৈ গ'লে ভগৱন্তৰ 24টা অৱতাৰ, ভগৱন্তৰ 24টা অৱতাৰ, 24টা অৱতাৰত 10টা অৱতাৰ শ্ৰেষ্ঠ। কিন্তু 10টাৰ পাছত যিকেইটা অৱতাৰ আছে, সেই 24টা অৱতাৰৰ ভিতৰত ভগৱন্তৰ এটা অৱতাৰ নাম হৈছে ব্যাস। কিন্তু ভগৱন্তই কিন্তু ব্যাস অৱতাৰ গ্ৰহণ কৰিছে। তেখেতে যে চিন্তিত হৈছিল, তেখেতে কিন্তু চিন্তিত হৈছিল, তেখেতে মতিভ্ৰম হোৱা নাছিল, চিন্তা কৰিছিল। কাৰণ মনুষ্য ৰূপে জন্ম লৈছে, ভগৱন্তইতো অকণমান অভিনয় কৰিবই লাগিব আৰু মনুষ্য ধৰণৰ। কতো ভগৱন্তৰ নিচিনা ভগৱন্তক লিখি নিদিয়েতো, ভগৱন্তই লাহে লাহেহে কৰি যায় বস্তুবিলাক। কিন্তু সেই ভাগৱত শাস্ত্ৰ ভগৱন্তই লিখা, অৰ্থাৎ মহৰ্ষি ব্যাসদেৱে লিখা। সেই মহৰ্ষি ব্যাসদেৱে
লিখাৰ পাছত সেই জ্ঞান আকৌ সুখদেৱক প্ৰদান কৰিলে, ভাগৱতৰ জ্ঞান। আৰু গোটেই পৃথিৱীৰ ভিতৰত একমাত্ৰ প্ৰথম ভাগৱত শ্ৰৱণ কৰা ব্যক্তিজনে হৈছে পৰীক্ষিত ৰজা। প্ৰথম ভাগৱত শ্ৰৱণ কৰিছিল পৰীক্ষিত ৰজা। আৰু প্ৰথম ভাগৱত অপেনিং হৈছিল পৰীক্ষিত ৰজাকে। পৰীক্ষিত ৰজাকে প্ৰথম ভাগৱত শ্ৰৱণ কৰোৱা হৈছিল। পৰীক্ষিত ৰজাৰ লগতে 60,000 ঋষিমুনিয়ে ভাগৱত শ্ৰৱণ কৰিছিল। সেই সময়তে যেতিয়া সুখদেৱে কৈছিল, সেই সময়তে গংগাৰ পাৰত বহি থকা মহামুনি সুতেও সেই সমস্ত ভাগৱত শাস্ত্ৰ কণ্ঠস্থ কৰি লৈছিল। কাৰণ সুতদেৱ আছিল অকুলীন জাতি, ক্ষুদ্ৰ জাতিৰ লোক। ক্ষুদ্ৰ জাতিৰ লোকে সেই ব্ৰাহ্মণ জাতিৰ, দেৱ ঋষি, ব্ৰহ্ম ঋষি, ৰাজ ঋষি, এইবিলাক ব্ৰাহ্মণ জাতিৰ লোক। সেই ব্ৰাহ্মণ জাতিৰ কাৰণে তেখেতক, সেই ক্ষুদ্ৰ জাতিৰ লোকক ভিতৰত প্ৰৱেশ কৰিব দিয়া নাছিল, কিন্তু বাহিৰত থাকিব লাগিব। সেইকাৰণে অকণমান আঁতৰত তেখেতে অকলে অকলে গংগাৰ পাৰতে ভাগৱত শ্ৰৱণ কৰিছে। প্ৰায় এতিয়া সুখদেৱে পৰীক্ষিত ৰজাক ভাগৱত শুনোৱা প্ৰায় এতিয়া 5126 বছৰ হৈছে। আৰু সুখদেৱে সৌনকাদিসকলক ভাগৱত কোৱা প্ৰায় 4126 বছৰ হৈছে। 1000 বছৰ কেলেই নাইকিয়া হ'ল সেই কথাটো কওঁ। সেই 1000 যেতিয়া পৰীক্ষিত ৰজাই পৰম গতি পালে, ভাদ মাহত যেতিয়া পৰম গতি পালে, তেতিয়া দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষিসকলে পুনৰ যজ্ঞ কৰিবলৈ আৰম্ভ কৰিলে। 1000 বছৰ যজ্ঞ কৰিছে, সহস্ৰ বছৰ মানে 1000 বছৰ যজ্ঞ কৰিলে। 1000 বছৰ যজ্ঞ কৰাৰ পাছত সেইখিনি সুখদেৱক কৈছে প্ৰথম স্কন্ধত, যে আমি যজ্ঞ কৰিলোঁ, কিন্তু তাত সুখ বোলা বস্তুটোৱে বিচাৰি নাপালোঁ, কেৱল দুখেই দুখ। একোতো ফল নাপালোঁ, ফল এটাই পালোঁ যে আমাৰ সমস্ত শৰীৰটো ধোঁৱা বৰণীয়া হৈ গ'ল। সেই ফলটোৱে আমি পালোঁ, আৰু তাতকৈ ওপৰত একো ভাল ফল নাপালোঁ। এই কলিযুগত বোলে কেৱল হৰিনামেই মুক্তি দিয়াব পাৰিব, অন্য পথেৰে পাব পাৰে আপুনি মুক্তি, কিন্তু হৰিনামটো শ্ৰেষ্ঠ বুলি আমাক সব প্ৰকাশ কৰিছে। কৈছে হৰেৰ নাম হৰে নাম কেৱলম কলো নাস্তিব গতিৰ অন্যথা। কৈছে যে হৰিনামৰ বিনে আন গতি আৰু ক'তো আপুনি বিচাৰি নাপাব। তাৰ পাছতে আকৌ পিছৰ পদত প্ৰকাশ কৰিছে যে যিবিলাক অকুলীন জাতি লোক, ব্ৰাহ্মণ জাতি নহয়, এইবিলাক ক্ষুদ্ৰ জাতি, যিবিলাক ক্ষুদ্ৰ জাতিৰ লোক, সেই সকলো বোলে ব্ৰাহ্মণ জাতি লোক। সঁচা অৰ্থত ক'বলৈ গ'লে আমি যেনিবা ক্ষুদ্ৰ জাতি, যেতিয়া আমি ভগৱন্তৰ নাম লওঁ, আমি কিন্তু ক্ষুদ্ৰ জাতি স্বৰূপ হৈ নাথাকোঁ, আমি ব্ৰাহ্মণ জাতিৰ লোক হ'ব পাৰিম। প্ৰথম স্কন্ধত আমাক গুৰুজনাই কৈছে মংগলাচৰণত যে আমি যেতিয়াই ভগৱন্তক স্মৰণ কৰিম, তেতিয়া আমি বোলে ক্ষুদ্ৰ জাতি হৈ নাথাকোঁ। নমো নমো মধুমূল ৰিপু মহাহৰি অন্তেজ উত্তম আতি হুৱে জাকস্মৰি। অন্তেজ জাতিৰ লোকো যাৰ নাম ল'লে নেকি উত্তম জাতিৰ লোক হ'ব পাৰে, সেইজন ভগৱন্ত ঈশ্বৰ কৃষ্ণ। তেখেতৰ নাম ল'লে আমি ক্ষুদ্ৰ জাতি, অকুলীন জাতিৰ লোকো ব্ৰাহ্মণ স্বৰূপ, ভগৱন্তৰ স্বৰূপেই হ'ব পাৰে, ভগৱন্তৰ স্বৰূপ হ'ব পাৰে। সেয়াই ভগৱন্তৰ ভক্তিৰ মহিমা বুলি আমাক সবক পদবন্ধে বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে। বাৰু যি নহওক, আমি সবেই এতিয়া পুনৰ পিছৰ পদলৈ আগবাঢ়িছোঁ। কৃষ্ণ।